নমস্কাৰ এটা বিশেষ কথাৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাই আছো এটা বহুত ভাল খবৰ যিসকলে ছবি আঁকি ভাল পায় নিজৰ কেৰিয়াৰ বনাব বিচাৰে এই ফিল্ডখনৰ জৰিয়তে ডিজাইন শিকিব বিচাৰে তেওঁলোকৰ কাৰণে এটা বহুত ভাল খবৰ বিশেষকৈ যিখিনি নলবাৰীত বাস কৰি আছে তেওঁলোকৰ কাৰণে অতিকৈ ভাল খবৰ মই বহুত কেইবছৰৰ পৰা নটিচ কৰিছো যে আমাৰ যিখিনি নৱপ্ৰজন্ম আছে সৰু ল'ৰা ছোৱালী আছে অভিভাৱকসকলে তেওঁলোকক সৰুৰ পৰা আৰ্ট স্কুলত পঠায় কিন্তু এটা টাইমত কি হয় যে তেওঁলোকৰ আৰ্টৰ প্ৰতি ইন্টাৰেষ্টটো নোহোৱা হৈ যায় তাৰ বিশেষ কাৰণটো হৈছে গাইডেন্সৰ অভাৱ তেওঁলোকে গম নাপায় যে এই আৰ্টৰ ফিল্ডৰ জৰিয়তে তেওঁলোকে কি স্কোপ আগলৈ গ্ৰহণ কৰিব পাৰে কি স্কোপ আছে ইয়াৰ কোনো আইডিয়া নাই যাৰ ফলত তেওঁলোকৰ এটা সময়সীমাৰ পিছত মানে আৰ্টৰ যিখিনি তেওঁলোকে প্ৰেক্টিছ কৰি আছিল সেই গোটেইখিনি নোহোৱা হৈ যায় গতিকে এইটো উদ্দেশ্যই মই মনত ৰাখি আগবাঢ়িছো এখন ধুনীয়া প্ৰতিষ্ঠান স্থাপন কৰিবলৈ য'ত আমি উঠি অহা প্ৰজন্মক আমি গাইডেন্স দিম সম্পূৰ্ণ গাইডেন্স থাকিব একদম সৰুৰ পৰা কেৰিয়াৰ বনোৱালৈ যিখিনি গোটেই গাইডেন্স থাকে গোটেইখিনি আমি দিম হেল্প কৰিম তেওঁলোকক এই ফিল্ডত আগুৱাই যোৱাৰ কাৰণে গতিকে মই অঞ্জন শৰ্মা এজন প্ৰফেশ্যনেল আৰ্টিষ্ট যোৱা 8 বছৰ ধৰি মই এই ফিল্ডৰ লগত জড়িত হৈ আছো লগতে অসমৰ লগতে বিভিন্ন জায়গাত অসমৰ বাহিৰত যেনেকৈ বেংগলোৰ দিল্লী এইবিলাক জায়গাত মই এক্সিবিশন কৰি আহিছো মই ডিজাইন ইনষ্টিটিউটত যোৱা 3 বছৰত জব কৰি আছিলো গতিকে এই গোটেইখিনি মোৰ এক্সপেৰিয়েন্স কেনেকৈ এক্সিবিশন কৰা হয় কেনেকৈ জববিলাক পোৱা হয় বা কি জব আছে কি গোটেই সম্পূৰ্ণ ডিটেইলছখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰো উঠি অহা যিখিনি নৱপ্ৰজন্ম আছে তেওঁলোকৰ লগত মোৰ গোটেই যিখিনি এক্সপেৰিয়েন্স আছে ইমান বছৰৰ এই 8-9 বছৰৰ গোটেইখিনি মই নলেজ তেওঁলোকক দিব বিচাৰো গতিকে আমাৰ এই ইনষ্টিটিউট নলবাৰী স্থাপন হ'বলৈ গৈ আছে অহা 1 মেৰ পৰা আমি ক্লাছ ষ্টাৰ্ট কৰিম যিসকল ব্যক্তিয়ে বিচাৰে আমাৰ লগত যোগদান কৰিবলৈ তেওঁলোকক অনতিপলমে আমাৰ লগত যোগাযোগ কৰিবলৈ জনোৱা হ'ল চিনি পাই গৰ্ডন ফিল্ড গতিকে গৰ্ডন ফিল্ডৰ সন্মুখতে দৃষ্টি ইনষ্টিটিউট অফ আৰ্ট এণ্ড ডিজাইন নামেৰে আমি এটা প্ৰতিষ্ঠান স্থাপন কৰিছো গতিকে আশা কৰোঁ আপোনালোকে তাত যোগ কৰিব এই ইনষ্টিটিউটখনত যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে বহুত সুবিধা পাবলৈ গৈ আছে যেনে যিখিনি আমাৰ ক্লাছ থাকিব বয়স অনুযায়ী আমি বেলেগ বেলেগ কোৰ্স গঠন কৰিছো তেওঁলোকৰ কাৰণে একদম সৰুৰ পৰা ডাঙৰলৈ কেনেকৈ ট্ৰেইন কৰা হয় প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ কোৰ্স আছে আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব 6 বছৰৰ পৰা 6 বছৰৰ ওপৰত যিকোনো ষ্টুডেন্ট 50 বছৰ হ'ব পাৰে তেওঁৰ যিকোনো ষ্টুডেন্টে আমাৰ লগত জয়েন কৰিব পাৰে ধৰি লওক কোনোবা ব্যক্তিৰ আধৰুৱা হৈ গৈছিল জব বা বিভিন্ন কাৰণত তেওঁৰ যিখিনি আৰ্টৰ স্কিল আছে সেইখিনি আধৰুৱা হৈ ৰল তেওঁলোকে আকৌ ষ্টাৰ্ট কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে লগতে আমাৰ লগত থাকিব বিভিন্ন ধৰণৰ কোৰ্স যেনেকুৱা 3 মহীয়া কোৰ্স 6 মহীয়া কোৰ্স 1 বছৰীয়া কোৰ্স গোটেইখিনি ডিটেইলছ আমি শ্বেয়াৰ কৰিম আমাৰ পেজত আপোনালোকে ফলো কৰি ৰাখিব পেজটো লগতে মোকো ইয়াত ফেসবুকত বা ইনষ্টাগ্ৰামতে ফলো কৰি